জয় গুরু শংকৰ সৰ্বগু না কৰ যাকেৰি নাহি কেও পাম তুহাৰি চৰণ গুৰেনো শতকোটি বাৰে কৰোহু প্ৰণাম বাৰে কৰোহু প্ৰণাম। কৃষ্ণ শান্তিপাৰ গাঁৱৰ এই পবিত্ৰ অনুষ্ঠানটিত উপস্থিত থকা মোৰ প্ৰতিগৰাকী জ্যেষ্ঠ প্ৰতিগৰাকী ভকত বৈষ্ণৱৰ শ্ৰীচৰণত আমি সেৱা জনালোঁ আৰু আশা কৰিছোঁ আপোনাৰ সব কুশলে আছে। আৰম্ভণিতে কৈ লওঁ, স্বাস্থ্যটো অকণমান বেয়া, কিন্তু গোবিন্দ ফুকন ডাঙৰীয়া ইমান জোৰকৈ ধৰিলে নাহিলেই নহ'ব, আহিবই লাগিব। গতিকে অকণমান চিকিৎসকৰ পৰামৰ্শ লৈ হ'লেও আপোনালোকৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ আহিলোঁ। অকণমান অসুস্থতাৰ বাবে মই মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল হৈ আছোঁ। গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে আশীৰ্বাদ কৰিব বুলি মই আশা কৰিছোঁ। কৃষ্ণ ইমান সুন্দৰ এটি বিষয়বস্তুৰে এভাগী আলোচনা চক্ৰ। মই প্ৰথম ভাগৱত পাঠ আৰু ব্যাখ্যাৰ যি এমাহজোৰা প্ৰচেষ্টা তাৰ বিষয়ে অকণমান কৈ ল'ব বিচাৰিছোঁ। আজিৰ এই সময়ছোৱাত প্ৰত্যেকটো দিনেই আমি অনুভৱ কৰোঁ যে ইতিবাচক কথাবোৰতকৈ আমাক নেতিবাচক কথাবোৰে বেছি খুন্দিয়ায়। ঋণাত্মক কথাবোৰে আমাক যথেষ্ট আঘাত দিয়াৰ সময় এয়া। আমি এনেকুৱা এখন যুঁজত যুঁজি আছোঁ। গতিকে তেনে সময়ত আপোনাসবে এমাহ ধৰি ইয়াত আপোনালোকে ভকতিৰ অমিয়া ৰস পান কৰিবলৈ আহিছে। ইয়াতকৈ আৰু আধ্যাত্মিকতাৰ ডাঙৰ উদাহৰণ মই ভাবোঁ একো হ'ব নোৱাৰে। গতিকে এমাহ ধৰি আপোনালোকে ঈশ্বৰৰ ওচৰলৈ আহি ঈশ্বৰৰ যি গুণানুকীৰ্তন কৰিছে, যি ভাগৱত শাস্ত্ৰভাগীৰ পাঠ আৰু ব্যাখ্যাৰ আপোনালোকে আয়োজন কৰিছে এমাহ ধৰি, সেই প্ৰচেষ্টাক আৰম্ভণিতে আমি শলাগ লৈছোঁ আৰু ইমান সুন্দৰ এটি বিষয়বস্তুৰে আমাকো অকণমান দুই এটা মনৰ কথা ক'বলৈ আপোনালোকে সুযোগ প্ৰদান কৰিছে। তাৰ বাবে আৰম্ভণিতে মই আপোনাসবৰ শ্ৰীচৰণত কৃতজ্ঞতা জনাইছোঁ। লগতে মই ভগৱন্তৰ ওচৰত কৃতজ্ঞতা জনাব লাগিব, কাৰণ প্ৰভুৱে নিমিলালে একো নহয়। হয়তো প্ৰভুৱে কিবা এটা মিলাইছে আপোনালোকৰ ওচৰলৈ আহিবলৈ, সেই সুযোগ সুবিধা মিলোৱাৰ বাবেহে মই আপোনাসবৰ মাজলৈ আহিবলৈ আচলতে এই ধৰণে মিলাব পাৰিম। গতিকে প্ৰভুৱে মিলালে আৰম্ভণিতে মই প্ৰভুৰ চৰণত সেৱা জনাইছোঁ। আধ্যাত্মিক ৰস আপোনালোকে এইকেইটা দিন পান কৰি আছে, এমাহ হৈছে, আৰু এটা বা দুটা বছৰীয়া কাৰ্যসূচী নহয়, এয়া 10ম বাৰ্ষিক। ইমানকেইটা বছৰ আপোনালোকে এনেধৰণে ইমান সুন্দৰকৈ ইয়াত একেটা অনুষ্ঠান আপোনালোকে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। এইটো আপোনালোকৰ বাবে এটা ডাঙৰ শক্তি। গতিকে মই আশা কৰিছোঁ এইটো 10ম বৰ্ষতে থমকি নৰক, এটা দীঘলীয়া যাত্ৰাত যাওক, যাতে অসমৰ বিভিন্ন প্ৰান্তত এই শান্তিপাৰ নামঘৰৰ এমাহজোৰা ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানটি এক উদাহৰণ হৈ পৰক। আপোনালোকক চাই আনেও আয়োজন কৰক যে আমিও পাৰোঁ নেকি পবিত্ৰ ভাদ মাহত এমাহজোৰা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আয়োজন কৰিবলৈ। সেই শিপাডাল ইয়াৰ পৰা আৰম্ভ হওক, মই তাৰে কামনা কৰিছোঁ। এতিয়া বিষয়বস্তুত বৰ্তমান সময়ত আই আৰু যুৱ প্ৰজন্মক আধ্যাত্মিকতাৰ প্ৰয়োজনীয়তা বুলি উল্লেখ কৰিছে, কিন্তু ইয়াত বাপসকলৰ কথা উল্লেখ নাই, পুৰুষ বুলি উল্লেখ নাই। গতিকে মই অকণমান সলাই আমাৰ সুবিধা হোৱাকৈ আমি এইটো ক'ব পাৰোঁ নেকি যে বৰ্তমান সময়ত আমাক আধ্যাত্মিকতাৰ প্ৰয়োজনীয়তা, আধ্যাত্মিকতা কেৱল নাৰীসকলকেই লাগে নেকি? আধ্যাত্মিকতা কেৱল যুৱ প্ৰজন্মকেই প্ৰয়োজন নেকি? বাপসকল ৰৈ গ'লে নহ'ব নহয়। গতিকে বিষয়টো অকণমান সলাই আমি আমাৰ সুবিধামতে কি কৰি লৈছোঁ, আমি এতিয়া বিষয়বস্তু এই ধৰণে অনুভৱ কৰিম যে বৰ্তমান সময়ত আমাক আধ্যাত্মিকতাৰ প্ৰয়োজনীয়তা। যদি মই ভাৰতবৰ্ষৰ দৰ্শনৰ পৰা আৰম্ভ কৰোঁ, তেন্তে আমি সমগ্ৰ ভাৰতবৰ্ষ দৰ্শনৰ ভিত্তিত জীয়াই থকা এখন দেশ। আমাৰ দৰ্শন আছে, য'ত আমাৰ আধ্যাত্মিকতা আছে। আমাৰ সভ্যতা সংস্কৃতিয়ে আধ্যাত্মিকতাৰ কথা কয়। গতিকে আমাৰ সেই দৰ্শনত অতীন্দ্ৰিয়, অলৌকিক আৰু পাৰমাৰ্থিক সত্তা, এই তিনিটাৰ ওপৰত মূলতঃ নিৰ্ভৰ কৰে। গতিকে ভাৰতীয় সভ্যতা সংস্কৃতিয়ে আপোনাক প্ৰতি মুহূৰ্তত আধ্যাত্মিক হ'বলৈ শিকাইছে। আমি যিখন দেশত যুদ্ধৰ সময়ত শিষ্যই গুৰুৰ পৰা আশীৰ্বাদ লয়, যিখন দেশত মাতৃৰ আজ্ঞা পালন কৰিবলৈ গৈ নিজে জয় কৰি অনা ভাজ্যাক ভাতৃৰ সৈতে ভাগ কৰি ল'ব পাৰে, যিখন দেশত নিজৰ ভৰ যৌৱন ত্যাগ কৰি পিতৃৰ বচন ৰাখিবৰ বাবে প্ৰতিজ্ঞা পূৰণৰ অৰ্থে সেই সকলো মায়ামোহ ত্যাগ কৰি 14 বছৰ বনবাস খাটিব পাৰে, সেইখন দেশত যদি যুৱ প্ৰজন্ম উশৃংখল, সেইখন দেশত যদি যুৱ প্ৰজন্মক লৈ নেতিবাচক কোনোৱে কিবা কথা কয়,
আমিবোৰে জানো কষ্ট নাপাওঁ? আমাৰ সভ্যতা সংস্কৃতি, আমাৰ শিপা, অসমৰ সভ্যতা সংস্কৃতি শিপা, ই আধ্যাত্মিকতাৰ সৈতে বৰ সুন্দৰকৈ বান্ধ খাই আছে। গতিকে এই বান্ধ খাই থকা উপলব্ধিটো এতিয়া আমি কেনেকৈ কৰিছোঁ? হয়তো আজিৰ পৰা বহু বছৰ আগতে এই বিষয়বস্তুৰ প্ৰয়োজনীয়তা নহ'লহেঁতেন, কিন্তু আজি প্ৰয়োজন হৈছে। আজিৰ পৰা 10 বছৰ আগৰ সমাজখন, আমাৰ ইয়াত জ্যেষ্ঠসকল বহি আছে, সেইসকলক কেতিয়াও কোনো বক্তা মাতি আনি হয়তো এনেধৰণে আলোচনা কৰিবলগীয়া পৰিৱেশ সৃষ্টি হোৱা নাছিল যে আমাক আধ্যাত্মিকতা লাগে। কিন্তু আজিৰ সময়ত হৈছে, আজিৰ সময়ত পিতৃ মাতৃৰ বুকুখন হাহাকাৰ কৰি থাকে। আমি আধ্যাত্মিকতাৰ শিক্ষা কেনেকৈ দিব পাৰিম সন্তানক? আমি আধ্যাত্মিকতাত কেনেকৈ থাকিম? গাঁওখনত আধ্যাত্মিকতা কেনেকৈ থাকিব? আধ্যাত্মিকতা কি, কেনেকৈ, কিয় প্ৰয়োজন আমাৰ জীৱনত, তাক লৈ আপুনি মই এতিয়া ধৰফৰাই ফুৰিছোঁ, যাৰ বাবে এতিয়া আপোনালোকে আজি আমাক আমন্ত্ৰণ জনাই আনিছে। হয়তো ভাগৱত ব্যাখ্যাৰ বাবে তেনেধৰণে আপোনালোকৰ গাঁওখনৰ আটাইতকৈ বয়োজ্যেষ্ঠগৰাকীক দায়িত্ব দিছে। দূৰ দূৰণিৰ পৰা কাৰোবাক আপোনালোকে আমন্ত্ৰণ জনাই আনিছে। কিয়? যে অকণমান হ'লেও আধ্যাত্মিকতাৰ কিবা এটা আপোনালোকে শিকিবলৈ পাব নেকি? হয়তো আপোনালোকে এমাহজোৰা যি কাৰ্যসূচী হাতত লৈছে, এই কাৰ্যসূচীৰ আটাইতকৈ কনিষ্ঠ আৰু খুব কম অভিজ্ঞতা আৰু একেবাৰে জ্ঞান নথকা মানুহগৰাকীয়ে কিন্তু এঞ্জেলা চাংমাই। সেইসকলৰ ভিতৰত আটাইতকৈ জ্ঞান যদি কম আছে তেন্তে আমাৰেই আছে, কাৰণ বয়সৰ ফালৰ পৰা আমি যথেষ্ট সৰু। এই খোজটো মাত্ৰ আৰম্ভ কৰিছোঁৱে। অভিজ্ঞতাৰ ফালৰ পৰা ইয়াত বহি থকা প্ৰত্যেকগৰাকীয়ে আমাৰ জ্যেষ্ঠ। গতিকে জীৱনটো আমাতকৈ তেখেতসকলে অকণমান বেছিকৈ দেখিছে। গতিকে কথাবোৰ কেতিয়াও পৰামৰ্শ হিচাপে আপোনালোকক ক'বলৈ আগবঢ়া নাই, মাত্ৰ অনুভৱ কৰা দুই এটা কথা। হয়তো আপোনালোকৰ মনতো সেই কথাষাৰ খুদুৱাই থাকিব পাৰে। যদি সমস্যা বুলি ভাবিছোঁ, কেৱল আমাৰ সমস্যা নহয়, আপোনাৰো সমস্যা হ'ব পাৰে। গতিকে যদি সমস্যা বুলি ভাবিছোঁ, তেন্তে তাক আমি সমাধান কৰিম। সেইবাবে এই বিষয়বস্তুৰ ওপৰত দুই এটা মনৰ কথা ক'বলৈ আগবাঢ়িছোঁ। এতিয়া প্ৰথম শব্দ যিটো শব্দই আপোনাক মোক এই কথাখিনি শুনিবলৈ বাধ্য কৰাই, সেই শব্দটোৱে হৈছে আধ্যাত্মিকতা। আধ্যাত্মিকতা কি আমাৰ মতে? আমিতো প্ৰত্যেকেই অনুভৱ কৰোঁ যে এটা শব্দ হয়তো ইমান জটিলো নহয়, ইমান সহজো নহয়। যদি একেবাৰে সহজভাৱে আমি লওঁ আধ্যাত্মিকতা কি, ই আত্মাৰ চেতনাৰ উপলব্ধি বুলি আপুনি মই ক'ব পাৰোঁ। অৰ্থাৎ আপুনি এই মনুষ্যৰ শৰীৰটো কঢ়িয়াই ফুৰিছে, কিন্তু ভিতৰত কিবা এটা আছে, অন্তৰখনৰ ভিতৰত কিবা এটা আছে। সেই যে কঢ়িয়াই ফুৰিছে কিবা এটা, সেই কিবা এটাটো নোহোৱাৰ লগে লগে আপুনি কিন্তু এই পৃথিৱীত এডোখৰ মাত্ৰ কাঠ হৈ যাব, শেষ হৈ যাব, এটা শৰীৰহে থাকিব। কিন্তু ভিতৰত আমি যে কিবা এটা কঢ়িয়াই ফুৰিছোঁ, সেইটো থকালৈকেহে আপুনি মই মনুষ্য হৈ থাকিম। তাৰপাছত আমি এটা মৃতদেহ হৈ যাম, শৱদেহ হৈ যাম। গতিকে সেইটোনো কি? সেইটো আমাৰ আত্মা। সেই আত্মাৰ চেতনাক উপলব্ধি, আপোনাৰ হৃদয়ত কঢ়িয়াই ফুৰা আত্মাক আপুনি কি প্ৰক্ৰিয়াৰ দ্বাৰা আপুনি উপলব্ধি কৰিছে, সেই প্ৰক্ৰিয়াটোৱে আধ্যাত্মিকতা। আমি ধৰ্ম আৰু আধ্যাত্মিকতা একে বুলি ভাবোঁ, কিন্তু যদি মই চৰাইৰ সৈতে তুলনা কৰোঁ, তেন্তে এনেকৈও আমি ভাবিব পাৰোঁ যে চৰাই এটাৰ এখন পাখি ধৰ্ম, আন এখন পাখি আধ্যাত্মিকতা। আধ্যাত্মিকতাই আপোনাক সেই যাত্ৰাটোলৈ লৈ যায়, কিন্তু ধৰ্ম মানে আধ্যাত্মিকতা নহ'বও পাৰে। ধাৰ্মিক গ্ৰন্থসমূহে আপোনাক আধ্যাত্মিক হ'বলৈ উৎসাহ যোগায়, কিন্তু সেই আধ্যাত্মিকতাৰ বাটে কেৱল আপোনাক এটা নিৰ্দিষ্ট ধৰ্ম কৰিবলৈ কিন্তু নিশিকায়। আধ্যাত্মিকতাৰ মূল খোজটো বা মূল উদ্দেশ্য, লক্ষ্যটোৱে হৈছে আত্মাৰ চেতনাক উপলব্ধি। বা মই যদি একেবাৰে তাতোকৈ সহজ অৰ্থত কওঁ, আমাৰ ইয়াত শিশুসকলো আছে, যুৱসকল আছে, গতিকে তেখেতসকলৰ বাবে যদি মই সহজকৈ কওঁ, তেন্তে আমাক বিচাৰি পোৱাৰ এটা প্ৰক্ৰিয়া, অৰ্থাৎ মোক বিচাৰি পোৱাৰ যিটো প্ৰক্ৰিয়া, মইনো কোন, মই এটা নাম কঢ়িয়াই ফুৰিছোঁ, কিন্তু মোৰ ভিতৰত কিবা এটা আছে। মোক বিচাৰি পোৱাৰ যিটো প্ৰক্ৰিয়া, মই নিজক বিচাৰি পোৱাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আধ্যাত্মিকতাৰ দ্বাৰাহে পাৰি। গতিকে সেই প্ৰক্ৰিয়াটোকে আমি আধ্যাত্মিকতা বুলি এটা নাম দি লওঁ। যদি ধৰ্ম এটা পথ, সেই পথটোৰে আপোনাৰ অন্তৰখনে যেনেকৈ গতি কৰিছে, সেইটো আধ্যাত্মিকতা। গতিকে আমি এতিয়া গুৰুজনাৰ আদৰ্শগত কথাবোৰৰ সৈতে আধ্যাত্মিকতাক অকণমান বেছিকৈ উপলব্ধি কৰিব পাৰোঁ, কাৰণ আমি এতিয়া নামঘৰৰ মজিয়াত আমি আছোঁ। এই গুৰুআসনৰ সন্মুখত আপুনি মই বহি আছোঁ। গুৰুজনাই সৃষ্টি কৰা এই শ্ৰীমদ ভাগৱত শাস্ত্ৰ কীৰ্তনৰ ব্যাখ্যাও হয়তো চলিছে, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নামঘোষাৰ ইয়াত ব্যাখ্যা চলিছে। তাৰ মাজত আপুনি মই কি কৰিছোঁ? আধ্যাত্মিকতাৰ ৰস পান কৰিছোঁ। আপুনি মই যে একেলগে আহি ইয়াত বহিছোঁ, একেলগে কৃষ্ণৰ কথা শুনিছোঁ, এয়া আধ্যাত্মিকতাৰ আমাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে ইতিমধ্যে।
গতিকে নতুনকৈ আধ্যাত্মিকতাক আমি বুজিবলগীয়া অসমৰ ৰাইজে অন্তত নাই, কাৰণ আমাৰ সন্তান জন্ম হোৱাৰ লগে লগে সেই ঘৰখনত আধ্যাত্মিকতাৰ বীজ ৰোপণ কৰা হয়। শিশু অৱস্থাৰ পৰাই আমাৰ সন্তানে দেখে আধ্যাত্মিকতা কি, আৰু একেবাৰে মৃত্যুৰ সময়লৈকে, কাৰণ সেই সময়টো আমাক কি কোৱা হয়, ঈশ্বৰৰ নাম লোৱা বুলি আমাক কোৱা হয়। গতিকে সেই সময়খিনিতো আমাক ঈশ্বৰৰ নাম ল'বলৈ কোৱা হয়, অৰ্থাৎ আমি সেই বিষয়বস্তুৰ সৈতে জড়িতই। এই আধ্যাত্মিকতাৰ মাজত আমাৰ গুৰুজনাই এটা দিশ জড়িত কৰোৱাই থৈ গ'ল তাত, যে আধ্যাত্মিকতাৰ মাজত মোৰ সমাজখন থাকিব, মই সপোন দেখা এই সমাজৰ লোকসকল থাকিব, কিন্তু কেনেকৈ থাকিব? আধ্যাত্মিকতাৰ মাজত থাকিলেও তেখেতসকলক মই এটা স্থান দি থৈ যাব লাগিব, এঠাইতটো বহিব লাগিব, কাৰোবাৰ কথাটো চিন্তা কৰিব লাগিব নে ইয়ালৈ আহি কাৰ কথা কোনে চিন্তা কৰিব? গতিকে সেইবাবে হয়তো গুৰুজনাই সেই একদেও একসেও একবিনে নাইকেও সেই যে এক ঈশ্বৰবাদৰ ধাৰণাটো আৰম্ভ কৰিলে। আমি সাধাৰণতে ভাবি থাকোঁ যে গুৰুজনাই ধৰ্ম প্ৰচাৰ কৰিবলৈ নামঘৰ প্ৰতিষ্ঠা কৰিলে, ধৰ্ম প্ৰচাৰ কৰিবলৈ হয়তো নাট ৰচনা কৰিলে, ধৰ্ম প্ৰচাৰ কৰিবলৈ হয়তো গুৰুজনাই সংস্কৃতিৰ যিবোৰ সৃষ্টি কৰিলে, অনবদ্য উপাদান আমালৈ আগবঢ়াই থৈ গ'ল, সেইখিনি ধৰ্ম প্ৰচাৰ কৰিবলৈহে কৰিলে। কিন্তু কথাটো যদি ওলোটাই আপুনি চায় যে নহয়, গুৰুজনাই এখন সংস্কাৰমুখী সমাজ গঢ়িবলৈ ধৰ্মৰ আশ্ৰয় লৈছিল। নহ'লে চৈতন্যদেৱৰ দৰে বা আন আন যিসকল ধৰ্মৰ পুৰুষ আছে সেইসকলৰ দৰে আমাৰ গুৰুজনায়ো তেনেধৰণৰ এভাগ দৰ্শন শাস্ত্ৰ উলিয়াই এটা নিৰ্দিষ্ট ধৰ্ম উলিয়াই সেই ধৰ্মটোতে আমাৰ ৰাইজক থাকিবলৈকে বাকীখিনি কাম কাজ নকৰিবও পাৰিলেহেঁতেন। কিন্তু নহয়, এখন সংস্কাৰমুখী সমাজৰ কথা চিন্তা কৰিছিল, য'ত আধ্যাত্মিকতা থাকিব, য'ত নতুন প্ৰজন্মৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো প্ৰজন্ম আচলতে সেই প্ৰত্যেকটো প্ৰজন্মই মূৰ দাঙি জীয়াই থাকিব পাৰিব, য'ত সংস্কাৰৰ কথাবোৰ থাকিব, য'ত মানুহ হোৱাৰ আখৰা থাকিব। হয়তো গুৰুজনাই সেইখিনি চিন্তা কৰিছিল বাবেই হয়তো সেই ধৰ্মৰ আশ্ৰয় লৈছিল। কিন্তু আমি ব্যাখ্যাটো অকণমান ওলোটাকৈ ৰাখি তাক আমি ভাবি ল'লোঁ যে গুৰুজনাই ধৰ্ম প্ৰচাৰ কৰিবলৈ হয়তো এইখিনি কৰিছিল। গতিকে বিষয়বস্তু কেতিয়াবা ওলোটাই চালেও তাৰ অন্য এটা সোৱাদ পোৱা যায়। যেনে ধৰক ভাগৱত শাস্ত্ৰভাগীৰ ইয়াত পাঠ আৰু ব্যাখ্যা চলিছে। যদি ভাগৱত শাস্ত্ৰভাগীৰ আপোনালোকে প্ৰত্যেকেই সদায় এটা ভাৱ ধাৰাৰে আপুনি তাক উপলব্ধি কৰিছে, বিভিন্ন ধৰণৰ বিষয়বস্তু ধাৰ্মিক এজন ব্যক্তিয়ে ভাগৱত শাস্ত্ৰভাগীৰ ব্যাখ্যা কৰিছে। কিন্তু কেতিয়াবা অনুভৱ কৰকচোন, যদি পদাৰ্থ বিজ্ঞানৰ ব্যক্তি এগৰাকীয়ে ভাগৱত শাস্ত্ৰভাগীক যদি অনুবাদ কৰে, বা জীৱ বিজ্ঞানৰ মানুহ এগৰাকীয়ে যদি ভাগৱত শাস্ত্ৰভাগীৰ ভিতৰত সোমাই থকা বিজ্ঞানক উলিয়াবলৈ চেষ্টা কৰে, আমাৰ গুৰুজনাই কি কৈছিল, আমাৰ ধৰ্ম, আমাৰ আধ্যাত্মিকতা, আমাৰ দৰ্শন, তাত বিজ্ঞান আছে। সেইটো আইনষ্টাইনেও স্বীকাৰ কৰিছিল যে আমাৰ সেই দৰ্শনটোতে, ভাৰতীয় দৰ্শনটোত বিজ্ঞান আছে, তাত বিশ্বাস আছে। সেইবাবে হয়তো বিজ্ঞানীসকলেও ঈশ্বৰ বিশ্বাস কৰে। কিন্তু বিজ্ঞানীসকলে ঈশ্বৰ বিশ্বাস কৰে কেনেকৈ? আপুনি মই বিশ্বাস কৰা ঈশ্বৰজন নহয়। বিজ্ঞানীসকলে ঈশ্বৰ বিশ্বাস কৰে, তেখেতলোকে ক'ব বিচাৰিছে এটা নিয়ম, প্ৰকৃতি যিটো নিয়মৰ দ্বাৰা চলি আছে, পৃথিৱীখন যিটো শক্তিৰ দ্বাৰা আছে, সেই শক্তিটোক বিশ্বাস কৰে বিজ্ঞানীসকলে। আৰু সেই শক্তিটোক বিশ্বাস কৰিবৰ বাবে আপোনাক মোক জ্ঞানৰ প্ৰয়োজন। যদি জ্ঞান আমি অৰ্জন নকৰোঁ তেন্তে আমি সেই বিজ্ঞানক উপলব্ধি কৰিব নোৱাৰিম। আৰু বিজ্ঞানক উপলব্ধি নকৰাকৈ দৰ্শন বা ধৰ্মতত্ত্বৰ কথা যদি আমি বুজিবলৈ যাওঁ, তেতিয়াই আপুনি মই হয়তো অন্ধবিশ্বাসৰ কবলত পৰোঁ। গতিকে ক'ৰবাত আমাৰ দৰ্শনটোৰ লগত বিজ্ঞানৰ কেনেকুৱা এটা সম্পৰ্ক, সেইটো আমি এতিয়া চালি জাৰি চোৱাৰ এটা সময়। মই ভাবোঁ যে ভাগৱত ব্যাখ্যাৰ এই সময়খিনিত কাষত আমাৰ দুগৰাকী অন্তত পদাৰ্থ বিজ্ঞানৰ, জীৱ বিজ্ঞানৰ ব্যক্তিও হয়তো থাকিব লাগে, যিসকলে ইয়াৰ মাজত সোমাই থকা বিজ্ঞানৰ তাত্ত্বিক কথাবোৰ, বিজ্ঞান কেনেকৈ জড়িত হ'ব পাৰে আজিৰ সময়ত। নহ'লে নতুন প্ৰজন্মক যদি আপুনি আনে যে ভাগৱতখন শুনি থাকাচোন, ইয়াত কি কয়, নতুন প্ৰজন্মই আপোনাক প্ৰশ্ন কৰিব যে এইখন এতিয়া কিয় শুনিব লাগে। আপুনি জোৰ কৰি লৈ আহিছে আধ্যাত্মিক চেতনাৰ বাবে, কিন্তু তেখেতসকলেতো আপোনাক প্ৰশ্ন কৰিব যে আজিৰ সময়ত মা প্ৰয়োজন কি ভাগৱত শাস্ত্ৰৰ, আজিৰ সময়ত নামঘোষাৰ প্ৰয়োজন কি, আজিৰ সময়ত গুৰুজনাৰ এই সৃষ্টি আজি কিয় চৰ্চা কৰিব লাগে। প্ৰশ্নটো যদি আমাক নতুন প্ৰজন্মই সোধে, তাৰ উত্তৰ আমি কেনেকৈ দিম? মই ভাবোঁ যে নতুন প্ৰজন্মৰ প্ৰশ্নৰ খুদুৱনি, বুকুৰ মাজত সোমাই থকা প্ৰশ্নবোৰৰ উত্তৰ বিজ্ঞানৰ জৰিয়তেও আমি দিব পাৰিব লাগিব। সেইবাবে এতিয়া কথাবোৰ অকণমান বিজ্ঞানৰ দৃষ্টিভংগীৰেও চাব লাগিব। নহ'লে আমাক ক'ৰবাত হাঁহিবলৈ আৰম্ভ কৰিছে মানুহে, আমি অন্ধবিশ্বাসী বুলি। আমিতো অন্ধবিশ্বাসী নহয়। আমাৰ গুৰুজনাইতো অন্ধবিশ্বাস কৰিবলৈ শিকাই থৈ যোৱা নাছিল আমাক বিজ্ঞানৰ সেই তত্ত্ব উপলব্ধি কৰি আধ্যাত্মিকতাৰ জ্ঞান লৈ দৰ্শনক উপলব্ধি কৰিবলৈ শিকাইছিল। গতিকে আপুনি মই এতিয়া বিজ্ঞানকো উপলব্ধি কৰিব লাগিব। ইয়াৰ মাজত কেনেকৈনো বিজ্ঞান সোমাই থাকে সেই কথাখিনি আমি অন্ততঃ চালি জাৰি আমি চাব লাগিব। আধ্যাত্মিকতাৰ প্ৰয়োজনীয়তা বুলি কওঁতে কিমান প্ৰয়োজন আৰু কোনখিনিত প্ৰয়োজন, এই পৰিসৰটো এটা বিশাল পৰিসৰ।
ক'ৰ পৰা প্ৰয়োজন বুলি কওঁতে মই একেবাৰে জন্মৰ পৰা মৃত্যুলৈকে বুলি ক'ব পাৰোঁ। জন্ম হোৱাৰ দিনটোৰ পৰা মৃত্যুৰ সময়খিনিলৈকে আমাক প্ৰয়োজন। এটা নিৰ্দিষ্ট সময়ত আমি আধ্যাত্মিকতা কৰিব নোৱাৰোঁ, বোলে এইখিনি সময়ৰ পৰা এইখিনি সময়লৈহে আমি আধ্যাত্মিক জ্ঞান ল'ম। মানুহৰ জীৱনত তেনে হ'ব নোৱাৰে। আধ্যাত্মিকতাৰ জ্ঞান আমি জন্মৰ পৰা মৃত্যুৰ পৰ্যন্ত, অৰ্থাৎ আমি আজীৱন শিকন প্ৰণালী বুলিও তাক ধৰিব পাৰোঁ। গোটেই জীৱনটো আপুনি সেই প্ৰক্ৰিয়াটোৰ মাজত জীয়াই থাকিব পাৰে, য'ত গোটেই জীৱনটো শিকি থাকিলে আপুনি সেই শেষ মুহূৰ্তত অন্ততঃ আধ্যাত্মিকতাৰ জৰিয়তে আপুনি আপোনাক বিচাৰি পাব। আইসকলৰ কথাটো আছে, মই যিহেতু বিষয়টো আমাক কৰি লৈছিলোঁ, গতিকে আধ্যাত্মিকতাৰ প্ৰসংগটোলৈ যোৱাৰ লগে লগে ইয়াৰ লগতে গাতে গা লাগি থকা আন এটা বিষয় হৈছে যে সন্তানটিক আধ্যাত্মিকতাৰ এই প্ৰভাৱটো দিয়াৰ সমান্তৰালকৈ আই মাতৃসকলেনো ডাঙৰ কৰিব কেনেকৈ, পিতৃ মাতৃয়েনো ডাঙৰ কৰিব কেনেকৈ। আধ্যাত্মিকতাৰ কথা বুজিব পৰাকৈ আপোনাৰ শিশুটিয়ে আধ্যাত্মিক শব্দটো মুখেৰে উচ্চাৰণ কৰিব পৰাটো হ'ব লাগিব। কৃষ্ণৰ কথা শিকাবলৈ যাওঁতে কৃষ্ণ শব্দটো আপোনাৰ সন্তানে উচ্চাৰণ কৰিব পৰাৰ বয়সটো হ'ব লাগিব। কাৰণ শিশুটি জন্ম হোৱাৰ লগে লগে আমিতো জন্ম হোৱাৰ সেই মুহূৰ্ততেই শিশুটিৰ সন্মুখত ভাগৱত শাস্ত্ৰ মিলি বুজালে বুজিব নেকি শিশুটিয়ে? কেতিয়াও নুবুজে। 8 বছৰীয়া সন্তানটিক জোৰ কৰি আনি নামঘোষাৰ তত্ত্ববোৰ বুজাব বিচাৰিলে বুজিব পাৰিব নেকি তেখেতে? নোৱাৰিব। কেনেকৈ কিমান সময়ৰ পৰা আমি আৰম্ভ কৰিম? অনুকৰণ। আপোনাৰ সন্তানে প্ৰত্যেক দিনে আপোনাক অনুকৰণ কৰি আছে। গতিকে আৰম্ভণি আপোনাৰ পৰা, আপোনাৰ সন্তানৰ পৰা নহয়। আপোনাৰ সন্তানে আৰম্ভ কৰিব আপোনাৰ পৰা, অৰ্থাৎ আমাৰ পৰা আৰম্ভ কৰিব। আমি কি কৰিছোঁ সেয়া প্ৰত্যেক দিনাই আমাৰ সন্তানে আমাক চাই আছে। গতিকে আমি যদি আধ্যাত্মিক আচৰণ কৰিছোঁ, আমি পিতৃ মাতৃয়ে যদি আধ্যাত্মিক আচৰণ কৰিছোঁ, আধ্যাত্মিকতাত আছোঁ, তেন্তে আপুনি আমাৰ সন্তান আধ্যাত্মিকতাত আহে। আধ্যাত্মিকতাত আমাৰ সন্তানে আমাক অনুকৰণ কৰি আহে। পিতৃ মাতৃ যদি আধ্যাত্মিক নহয়, সেই সন্তান আধ্যাত্মিকতাত আহিবৰ বাবে বা আধ্যাত্মিকৰ বিষয়বস্তু বুজিবৰ বাবে যথেষ্ট কষ্ট হয়। মই প্ৰসংগটো একেবাৰে সহজ কৰি যদি দিওঁ, এতিয়া হয়তো অকণমান বিষয়টো একেবাৰে সহজ কৰি যদি আলোচনা কৰোঁ, এতিয়া আপোনালোকৰ মাজত আইসকল বেছিকৈ আছে। আপোনালোকৰ মাজত আটাইতকৈ ডাঙৰ এটা প্ৰত্যাহ্বান, এটা সমস্যা বুলি ক'লে আপোনালোকে বাৰু কি বুলি ক'ব? আজিৰ সময়ত আপোনালোকে আটাইতকৈ বেছি ভুগি থকা সমস্যাটো, যিখিনি সময়ত আপোনালোকে হতাশাত পৰে। মই অভিভাৱকৰ সভাসমূহত যেতিয়া অংশ লওঁ, এখন অভিভাৱকৰ সভাত কোৱা কেইটামান কথা মোৰ দোহাৰিবলৈ মন গৈছে আজি, যে আপোনালোকে হয়তো নিজৰ সন্তানক দেখাৰ লগে লগে হয়তো সেই সমস্যাটো চকুৰ আগত ভাহি আহে যে মোৰ সন্তানৰ কি হ'ব? সন্তানটি জন্ম দিলোঁ, কিন্তু সন্তানটি কি হ'ব? এতিয়া আধ্যাত্মিক কথাটো বাৰু থাকিলেই, কিন্তু ডাঙৰ কৰিম কেনেকৈ? আনৰ সন্তানটিক দেখাৰ লগে লগে আপুনি তুলনা কৰিবলৈ আৰম্ভ কৰিছে যে তেওঁৰ সন্তানটো ভালকৈ আগবাঢ়ি গৈছে, মোৰ সন্তান জন্ম দিলোঁ, মই কি কৰিম এতিয়া? কেনেকৈ ডাঙৰ কৰিম? এইটোৱে আমাৰ প্ৰাথমিক এটা প্ৰশ্ন। সেইখিনি সময়তে আমি হয়তো কষ্ট পাওঁ যে কেনেকৈ কি হ'ব এতিয়া, এটা ডাঙৰ প্ৰশ্ন আমাৰ হাতত আহি পৰে। সেইখিনি সময়ত আপুনি আপোনাৰ সন্তানক ক'ৰবাত নিৰীক্ষণ কৰিবলৈ পাহৰি যায়। এনেকুৱা হয় যে প্ৰতিযোগিতাৰ ধামখুমীয়াত আমি আমাক নিৰীক্ষণ কৰোঁতে আমাৰ সন্তানক নিৰীক্ষণ কৰিবলৈ আমি পাহৰি যাওঁ। নিৰীক্ষণ কৰিবলৈ পাহৰি যোৱাৰ বাবে আপোনাৰ সন্তান আপোনাৰ পৰা আঁতৰি যায়। এতিয়া সন্তান যদি আপোনাৰ পৰা আঁতৰি গৈছে, তাক আপুনি কেনেকৈ গম পাব? কেতিয়াবা যদি আপুনি দূৰৰ পৰা নিৰীক্ষণ কৰিছে, মই প্ৰথমটো সহজ উপায় দিছোঁ। যদি কেতিয়াবা দূৰৰ পৰা আপুনি মন কৰিছে আপোনাৰ সন্তান আপোনাৰ পৰা আঁতৰি গৈছে, তাৰ লক্ষণবোৰ কেনেকুৱা হ'ব জানেনে? লাহে লাহে আপোনাৰ সন্তানে আপোনাৰ পৰা কথা লুকুৱাবলৈ আৰম্ভ কৰিছে। ধৰক দুজন বন্ধুৰ সৈতে কথা পাতি আছে, আপুনি হঠাৎ গৈ তাত ওলালে, কিন্তু আপোনাৰ ল'ৰাই কথা পাতিবলৈ বন্ধ কৰি দিব। হঠাৎ মোবাইলটো চাই আছিল, আপুনি গৈ কোঠাটোত সোমালে, কিন্তু ফোনটো পটককৈ ঢাকি দিব। আপুনি গৈ পালে কাৰোবাৰ সৈতে কথা পাতি আছিল, আপুনি সোমোৱাৰ লগে লগে পটককৈ ফোনটো কাটি দিব, থৈ দিব। আপুনি কাইলৈকে তেওঁৰ ফোনটো দেখি আছিল, তেওঁ মোবাইলত কি চাই কি কৰিছে, কিন্তু আপুনি গম নোপোৱাকৈ আপোনাৰ সন্তানে তাত এটা পাছৱৰ্ড লগাই দিছে, আপুনি খুলিব নোৱাৰাকৈ। ক'ৰবালৈ গৈছে, আপোনাক কোৱা নাই, কিন্তু গম পাইছে দীঘলীয়া সময় বন্ধুবৰ্গৰ সৈতে কথা পাতে, কিন্তু আপোনাৰ সৈতে কেৱল কথা নাপাতে। তেতিয়াই আপুনি গম পাব যে আপোনাৰ ছোৱালীজনী বা আপোনাৰ ল'ৰাটো আপোনাৰ বুকুৰ পৰা লাহে লাহে আঁতৰি গৈছে। কিয় আঁতৰি গৈছে জানে? যে ক'ৰবাত আপোনাৰ প্ৰতি সেই বিশ্বাসটো এতিয়া নাই। হয়তো এই বুলিও ভাবিছে যে এই কথাষাৰ যদি মই মোৰ মাক কওঁ, এই কথাষাৰ যদি মই মোৰ দেউতাক কওঁ, হয়তো নুশুনিব পাৰে, কিন্তু মোৰ বন্ধুজনে শুনিব। অৰ্থাৎ যাৰ প্ৰতি বিশ্বাস আছে তেওঁকহে ক'ব, আনৰ কথা
নুশুনে। এই যে সন্তানে অভিযোগ সন্তানক লৈ পিতৃ মাতৃৰ অভিযোগ থাকে যে আমাৰ কথা নুশুনে, আন সকলোৰে কথা শুনে। হয়তো আজি মই কথা কৈ থকাৰ লগে লগে ইয়াত হয়তো সন্তান যদি আছে তেওঁলোকে কথাখিনি মোৰ কথাখিনি শুনি থাকিব, কিন্তু একেখিনি কথাই যদি আপুনি গৈ ঘৰত কয় তেন্তে শুনিব নিবিচাৰিব। যদি আনৰ পিতৃ মাতৃয়ে কথাষাৰ ক'লে তেওঁলোকে সেইটো শুনিব বিচাৰিব, কিন্তু আপুনি ক'লে নুশুনে, তেতিয়া আপুনি অস্বস্তিত পৰে। আৰে একেখিনি কথা মই কৈ আছোঁ তোমালোকে নুশুনা কিয়? আপুনি ক'ৰবাত খং কৰে তেওঁলোকক, আমি একেখিনি কথা কৈ আছোঁ তোমালোকে নুশুনা, বেলেগে ক'লে কিয় শুনা? অস্বস্তিত পৰে। তাৰ কাৰণটো সেইটোৱে যে আপুনি ক'ৰবাত আপোনাৰ সন্তানৰ বিশ্বাসক জয় কৰিব পৰা নাই। গতিকে পিতৃ মাতৃয়ে প্ৰথম সন্তানৰ বিশ্বাসটো জয় কৰিব লাগিব। অন্ততঃ সন্তানে সেইটো ভাবিব পাৰিব লাগিব যে পৃথিৱীত যি ধুমুহাই নাহক কিয়, যেনেকৈ সমস্যা নহওক কিয়, যিয়ে বিপদ নহওক কিয়, অন্ততঃ মোৰ মায়ে মোৰ কথাষাৰ শুনিব, মোৰ দেউতাই অন্ততঃ মোৰ কথাষাৰ শুনিব, সেই বুলি অন্ততঃ সন্তানে ভাবিব পাৰিব লাগিব। সন্তানে কেতিয়াবা খং কৰে নেকি? এই যে হঠাৎ সৰু এটা কথাত আপোনাৰ সন্তানে আস্ফালন কৰি উঠিছে, হঠাৎ বস্তুবোৰ দলিয়াইছে, ইটো ৰুমৰ বস্তু সিটো ৰুমত পেলাইছে, আচবাব এটা ভাঙি পেলাইছে, আপুনি খং কৰিছে, পিটিছে তাক, গম নোপোৱাকৈ দেউতাক নহাকৈ মাকে দুচাট লগাই দিছে, খুব পিটিছে, আপুনি বাৰে বাৰে কৈছে এইটো নকৰিবা, কিন্তু তেওঁ কৰিছে। আপোনাৰ খং উঠিছে, আপুনি ভাবিছে এইবোৰ ল'ৰা ছোৱালী কি আধ্যাত্মিক শিক্ষা দিম, ই দেখোন মোৰ কথাকে নুশুনে। কাৰণ আধ্যাত্মিকতাৰ শিক্ষা শিকাবলৈ যোৱাৰ সমান্তৰালকৈ আপুনি প্ৰথমে শিষ্টাচাৰতে বিফল হৈছোঁ বুলি ভাবিব। সেইখিনি সময়ত আপোনাৰ কেনেকুৱা লাগিব মনটো যে মোৰ ল'ৰাই মোৰ কথা নুশুনে, খং কৰে। কেতিয়াবা সন্তানে কোনো কাৰণ নোহোৱাকৈ হঠাৎ দেখিব খং উঠিছে, দৰ্জাখন জোৰত বন্ধ কৰি ইটো ৰুমত সোমাই আছে, আপোনাৰ একো কোৱা নাই। আপুনি সেই মুহূৰ্তটো সন্তানক দোষ নিদিব। দোষ এইবাবেই নিদিব কাৰণ শিশু মনোবিজ্ঞান মই যেতিয়া অধ্যয়ন কৰিছিলোঁ তাত মই এই কথাষাৰ পঢ়িবলৈ পাইছিলোঁ। আমাৰ শিশুৱে বা আমিবোৰ যেতিয়া সৰু হৈ আছিলোঁ, এই যে আমি খঙৰ আচৰণ কৰোঁ, হঠাৎ কিবা এটা বস্তু পেলাই দিওঁ, ভাঙি দিওঁ, দৰ্জাখন বন্ধ কৰি সোমাই থাকোঁ, মা দেউতাক খং কৰোঁ, আলহীৰ আগত খং কৰোঁ, তাৰ কাৰণটো হৈছে যে ভাল হৈ থকাৰ সময়খিনিত, ভালকৈ আচৰণ কৰি থকাৰ সময়খিনিত মোৰ মা দেউতাই মোক গুৰুত্ব দিয়া নাই। আপোনাৰ সন্তানক বাৰে বাৰে সন্তানে আপোনাক কিবা এটা ক'ব বিচাৰিছে, ভালকৈ কিবা এটা বহুদিন ধৰি ক'বলৈ চেষ্টা কৰিছে, কিন্তু আপুনি গুৰুত্বই দিয়া নাই। গতিকে সেই মুহূৰ্তত কণমানি মনটোৱে কি ভাবে? খং কৰি দিয়াৰ লগে লগে সেই আচৰণটোত আপুনি অন্ততঃ তেওঁৰ কথাষাৰ শুনিবলৈ বাধ্য হৈ যায়। আজি যদি মই এইখিনি সময়ত লাহেকৈ কথাখিনি কওঁতে আপোনালোকে শুনি থকা নাই, হঠাৎ যদি মই মাইক্ৰফোনটো দলিয়াই এইখিনিতে যদি হুলস্থুল কৰোঁ, তালফাল লগাওঁ, তেতিয়া ৰাইজে কি ভাবিব? সকলো থৰ হৈ ৰ'বনে? কি বা হ'ল, কেনেকুৱা হ'ল? অৰ্থাৎ আমি কৰি থকা আচৰণটোতকৈ যদি পৃথক কিবা এটা আচৰণ কৰোঁ, তেন্তে আমি মানুহ নহয় জানো? সেই আচৰণটোৰ প্ৰতি আমাৰ এটা আকৰ্ষণ বৃদ্ধি পায়। হয়তো শিশুৱেও সেইটো ভাবে, আপোনাৰ ল'ৰা ছোৱালীয়েও হয়তো সেইটোৱে ভাবিছে যে ভালকৈ কৈ থাকোঁতে মায়ে ইমান সময় কথাষাৰ নুশুনিলে, দেউতাই নুশুনিলে, গতিকে অকণমান খং কৰি দেখুৱাওঁ। গতিকে খঙৰ যেতিয়া আপুনি আচৰণ কৰে তেতিয়া শুনে, আপুনি তেতিয়া চাই, আপুনি গালি পাৰে, অন্ততঃ গালি হ'লেওতো পাৰিছে। সেইখিনি মুহূৰ্তত আপুনি ভাবি থাকে সন্তানে খঙত এইখিনি কৰিছে, নহয়, বুকুৰ ভিতৰত কিবা এটা কষ্ট কঢ়িয়াই ফুৰিছে। সেই কষ্টটোক মই ভাবোঁ পিতৃ মাতৃয়ে উপলব্ধি কৰক, কাৰণ এইখিনি ইমান জটিল সময়। আমি বিশ্বায়নৰ যুগত জন্ম হোৱা এইসকল সন্তান এতিয়া যন্ত্ৰলৈ পৰ্যবেক্ষিত হৈছে। গতিকে এইসকলক প্ৰথমে শান্তিৰ এডোখৰ ঠাইৰ প্ৰয়োজন, যি পিতৃ মাতৃয়েহে কেৱল দিব পাৰে। গতিকে আধ্যাত্মিক শিক্ষাৰে আপুনি আপোনাৰ সন্তানৰ বিশ্বাস প্ৰথমে জয় কৰিব লাগিব, আৰু তাৰ পাছত আপোনাৰ সন্তানক অকণমান আন দিনাতকৈ বেছিকৈ গুৰুত্ব দিব লাগিব। আপোনাৰ সন্তান কেতিয়াবা ভয়াতুৰ নেকি? আপুনি দেখিছে ল'ৰাটোৱে খুব ভয় কৰে, মানুহৰ আগত দেখোন কিবা এটা ক'বলৈ পঠিয়ালে ক'ব নোৱাৰে। আপুনি কিবা এটা কৰিবলৈ পঠিয়াই 10জনৰ আগত থিয় হৈ মাইক্ৰফোনটো ধৰিব নোৱাৰে, ভয় কৰিছে। যিকোনো এটা কাম, শ্ৰেণীকোঠাত কিবা এটা ক'বলৈ দিছে, আপুনি ঘৰত আহি সুধিছে, সি কোৱা নাই, পৰা নাই, আপুনি দুচাত আকৌ মাৰিছে, তই কিয় ইমান ভয় কৰিছ, কৰ, আপুনি জোৰ দিছে, কিন্তু কৰা নাই, কিয় কৰা নাই? তাৰো দুখটো মই আমালৈ ঠেলিম। আমিয়ে হয়তো কিবা এটা ক'ৰবাত কৰিছোঁ নেকি? সন্তান ভয়াতুৰ হৈছে, তাৰ মানে কি? ক'ৰবাত শিশু মনোবিজ্ঞানে কি কয় যে ক'ৰবাত আমি সন্তানৰ সমস্যা ইমানেই সমাধান কৰিবলৈ আগবাঢ়িলোঁ যে সন্তানে নিজৰ সমস্যা সমাধান কৰিব নোৱাৰা হৈ থাকিল। প্ৰতিটো মুহূৰ্তত আমি সন্তানৰ সমস্যাবোৰ এনেকৈ সমাধান কৰি দিওঁ, একেবাৰে শিক্ষকে দিয়া হোমৱৰ্কটোৰ পৰা, অৰ্থাৎ গৃহ কাৰ্যটোৰ পৰা আৰম্ভ কৰি, হাতৰ কামটোৰ পৰা আৰম্ভ কৰি, সেই হাতৰ কামটো আমি কৰি দিওঁ ঘৰখনত। গৃহ কাৰ্য দৌৰা দৌৰি হ'লে আমি কৰি দিওঁ, ল'ৰাটোৱে মাৰ নাখাওক ময়ে কৰি দিওঁ দে, আপুনি কৰি দিয়ে। সেই সন্তানৰ সমস্যাবোৰ আপুনি সমাধান কৰি দিয়ে, কাপোৰযোৰ আপুনি ধুই দিয়ে, টেবুলখন আপুনি সামৰি দিয়ে, নোৱাৰাটো আপুনি কৰি দিছে, তেওঁক কৰিবলৈ আপুনি একোৱেই দিয়া নাই, ভাতকেইটাও আপুনিয়ে খুৱাই দিছে,
মাত্ৰ তেওঁ গিলিবহে লাগে, পাৰিলেতো আপুনি চুবাইও দিব। আমি তেনেকুৱা কৰা নাইনে? গতিকে যদি ভাতকেইটাও সানি তেনেকৈ খুৱাই দিছোঁ শিশুটিক, সৰুৰ পৰা আত্মনিৰ্ভৰশীল হ'বলৈ আপুনি মই শিকোৱাই নাই, তাৰ পাছত সেই সন্তানটি ভয়াতুৰ নহয় কি হ'ব? সি ভয় কৰে, সি ভাবে যে সকলো সময়ত মা দেউতা মোৰ লগত থাকে, আজি মোৰ লগত মা দেউতা নাই, ভয় খায় আন 10জনৰ কাষলৈ যাবলৈ। গতিকে সেইখিনি সময়ত এটা মানসিক চাপ এনেকুৱা হয় যে মা দেউতা সদায় থাকে, এদিন নাথাকিলে মোৰ কি হ'ব? সেই ভয়টোৱে তেওঁক লাহে 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 এটা মানসিক চাপলৈ তেওঁক লৈ যায়। গতিকে সেই মানসিক চাপটো যাতে বৃদ্ধি নাপায় তাৰ বাবে আপুনি মই শিশুৰ সমস্যাবোৰ আমি ঘৰতে লাহে লাহে তেওঁলোকক সমাধান কৰিবলৈ দিব লাগিব। সেইটো আমি আধ্যাত্মিকতাৰ জৰিয়তে কেনেকৈ নিজক বুজিব? আধ্যাত্মিকতাৰ জৰিয়তে নিজক বুজিলেহে তেওঁ নিজেই গম পাব যে মোৰ এইটো সমস্যা। যদি নিজকেই বুজি নাপাওঁ তেন্তে আমি সমস্যাবোৰ কেনেকৈ বুজিম? গতিকে আধ্যাত্মিকতাৰ আমাৰ সেইখিনিতে প্ৰয়োজন, য'ত আধ্যাত্মিকতাৰ জৰিয়তে শিশুটিয়ে নিজক বুজি প্ৰথমে সমস্যাবোৰ উলিয়াই ল'ব যে এইকেইটা মোৰ সমস্যা, এইখিনি মই এতিয়া সমাধান কৰিম। সেইখিনি ক্ষেত্ৰত আপুনি মই সদা সচেতন হ'ব লাগিব। তাৰ পাছত আহে দিশ নিৰ্বাচন। আমাৰ সন্তান উশৃংখল হোৱা, বিশৃংখল হোৱা বা আমাৰ সন্তান মানসিক চাপত থকা, হতাশাত থকা, খুব ক্লান্ত হৈ পৰাৰ অন্যতম কাৰণটো হৈছে দিশ নিৰ্বাচনত আপুনি মই কৰা ভুলটো। ক'ৰবাত আপোনাৰ মোৰ সন্তানৰ খেলাৰ সময়খিনিত সেই বয়সটোত আপুনি মই জোৰ কৰি আন এগৰাকীৰ সৈতে তুলনা কৰি এঘণ্টা এটা বিৰতি নিদিয়াকৈ আপোনাৰ সন্তানক ৰাতিপুৱাৰ পৰা নিশাৰ সময়খিনিলৈকে কেৱল মাত্ৰ শিকিবলৈ পঠিয়াই আছোঁ। বোলে এইবাৰ ছবি ক্লাছৰ পৰা উভতি আহিছে, আপুনি লগে লগে সন্তানটিক ক'লৈ পঠিয়াই দিছে? এবাৰ যোৱা, তোমাৰ ছবিৰ তুমি শিকিলা, এবাৰ যোৱা গানৰ ক্লাছ আছে, তোমাৰ গান শিকিবলৈ যোৱা। গানৰ ক্লাছৰ পৰা তেওঁ আহি পাইছিলহে মাত্ৰ, আপুনি গানৰ ক্লাছৰ পৰা আহি পোৱা শিশুটোক আপুনি জোৰ কৰি কাষতে থকা এগৰাকীয়ে যিহেতু আকৌ নৃত্য শিকিবলৈ আৰম্ভ কৰিছে, আপোনাৰ সন্তান কিয় পিছ পৰি থাকিব? গতিকে জোৰ কৰি সন্তানক নৃত্য শিকিবলৈ পঠিয়াই দিলে। ল'ৰাটিৰ মন নাই, খেলিবলৈ মন গৈছে, কি ঠিক সেই সন্তানে যদি বুকুত সেই ক্ৰিকেটাৰ হোৱাৰ সপোনটো দেখি আছে, যদি খেলিবলৈ বিচাৰি আছিল, সেই সন্তানক আপুনি জোৰ কৰি সকলো দিশত ইমানেই হেঁচা প্ৰয়োগ কৰিলে যে এটা সময়ত সেই সন্তান যন্ত্ৰলৈ পৰ্যবেক্ষিত হ'ল আৰু তাৰ পাছত সেই সন্তান এটা হেঁচাত পৰিল, যাৰ বাবে নেকি এটা পৰীক্ষাৰ দেওনা পাৰ হোৱাৰ পাছত আপোনাৰ পৰা আঁতৰ হোৱাৰ পাছত সেই সন্তানে ভাবিবলৈ আৰম্ভ কৰে, এতিয়া অন্তত মা দেউতা বা গাঁৱৰ ৰাইজে আমাক চাই থকা নাই, গতিকে আমি এতিয়া ডাঙৰ হ'লোঁ, এতিয়া অন্তত আমি নিজৰ মতে কাম কৰিব পাৰিম। কাৰণ তেওঁলোকে এটা পিঞ্জৰা বুলি ভাবিবলৈ আৰম্ভ কৰে। এতিয়া দিশ নিৰ্বাচনটো আপোনাৰ সন্তানক যে কোনটো দিশত আপুনি আগবঢ়াই নিব বা সন্তানে কোনটো দিশত যাব বিচাৰিছে, এই দিশ নিৰ্বাচনটো আমাৰ ক্ষেত্ৰত বহু ভুল হয়। কিন্তু বহিৰাজ্যত বা বহিদেশত মই সেই ভুলটো হোৱা দেখিবলৈ নাপাওঁ। কাৰণ তাত প্ৰাথমিক বিদ্যালয়ৰ অৱস্থাতে, প্ৰাথমিক পঢ়ি থাকোঁতেই সেইখিনি সময়তে শিশুটিক পৰীক্ষা কৰা হয় যে শিশুটি কোন দিশত যাব বিচাৰিছে। যদি শিশুটি সেইখিনি সময়ত নাপিত হ'বও বিচাৰিছে, তেওঁ ভালকৈ চুলি কাটিবও পাৰে, সেইটোও যদি পাৰে তেওঁক সেইটোও প্ৰশিক্ষণ দিয়া হয়। যদি চিলাই কৰিব পাৰে সেইটোও প্ৰশিক্ষণ দিয়া হয়। কিন্তু আপুনি মই কি কৰোঁ? সেইখিনিত আমি হেঁচা প্ৰয়োগ নকৰোঁ। আমি হেঁচা ক'ত প্ৰয়োগ কৰোঁ? টানি আনি আনৰ দৰে আমাৰ সন্তান এইটো হ'বই লাগিব। মই সপোন দেখিছোঁ মোৰ সন্তান লোভনীয় বেতনৰ এটা চাকৰি কৰক, হ'বই লাগিব, সেইবুলি সন্তানৰ ওপৰত আমি এটা হেঁচা প্ৰয়োগ কৰোঁ। তাৰ পাছত আমি কওঁ ল'ৰা আধ্যাত্মিক কৰিব পৰা নাই, ছোৱালী আধ্যাত্মিক কৰিব পৰা নাই। কিন্তু আশাটো আপুনি মই কৰিছোঁ। আপুনি মই আশা কিয় কৰিছোঁ যে মোৰ সন্তান ডাঙৰ হৈ মোক এইটো গঢ়ি দিব, মোৰ সন্তানে ডাঙৰ হৈ চাকৰি কৰি মোক এইটো লৈ দিব। সন্তানৰ ওপৰত ভৰসা পিতৃ মাতৃৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। আপুনি ইমানো ভৰসা নকৰিব যে সন্তানে আপোনাক প্ৰতি মুহূৰ্তত একেবাৰে শেষ মুহূৰ্তলৈকে ধৰি ৰাখিব। কাৰণ শিশু অৱস্থাত থাকোঁতে আপুনি বুকুত লৈ কান্দিবলৈ সময় নাপালে। শিশু অৱস্থাত থাকোঁতে আপুনি সেই শিশুটিক পৰিচৰ্যা কৰিবৰ বাবে এগৰাকী মানুহ ৰাখিবলগীয়া হৈছে। কাৰণ আপোনাৰ চাকৰি আছে, আপুনি সময় দিব পৰা নাই। গতিকে আপুনি ভাত এগৰাক খুৱাই দিব পৰা নাই, সেইখিনি সময়ত বুকুত লৈ সন্তানক মৰম কৰিব পৰা নাই, নিচুকনি এটি গীত গাব পৰা নাই। সেইখিনি সময়ত সেই সন্তানক আপুনি ক্ৰেছত থৈ আহিবলগীয়া হৈছে, আনৰ হাতত গতাই থৈ আহিবলগীয়া হৈছে। তাৰ পাছত আকৌ আপুনি মনতে ভাবি থাকে যে মোৰ সন্তানে মোক বৃদ্ধাশ্ৰমত নথলেই হয়। আৰু শিশু অৱস্থাত যদি আপোনাৰ বুকুৰ পৰা আঁতৰাই পঠিয়াইছে, তেন্তে বৃদ্ধা অৱস্থাত তেওঁ মোক বৃদ্ধাশ্ৰমত নথক এইটো কিয় ভাবিছে? এইটো পৰিপূৰক কথা হৈ গ'ল। কাৰণ আমি যিটো আচৰণ কৰিছোঁ আমাকতো সেইটোহে দিব। আজিৰ সময়ত আপুনি মই যদি প্ৰত্যেক দিন ৰাতিপুৱাৰ পৰা নিশালৈকে সন্তানক হেঁচা প্ৰয়োগ কৰি আছোঁ, তাৰ পাছত ভাবিছোঁ এইটো কৰি দিব আমাৰ সন্তানে, সেই আশাটোৱে ক'ৰবাত আমাক শেষ কৰি দিছে। সেইবাবে হয়তো আমি কান্দিবলগীয়া হৈছে। খুব কম অভিভাৱক আছে, খুব কম পিতৃ মাতৃ আছে যি নিজৰ সন্তানক কৈছে যে শুন, তুমি ডাঙৰ মানুহ হ'ব নালাগে,
লোভনীয় বেতনৰ চাকৰি কৰিব নালাগে তুমি মাত্ৰ সুখী হোৱা তুমি মানুহ হোৱা তুমি সুখী নে এই বাক্যটো তুমি সুখী হোৱা তোমাৰ সুখত আমি সুখী এই বাক্যটো এটা দিন যদিও ভাগৰুৱা সন্তানক কয় মই ভাবোঁ কোনো সন্তানে পৃথিৱী এৰি যাবলগীয়া সিদ্ধান্ত ল'বলগীয়া নহয় এটা মনুষ্যৰ শৰীৰ আমি পাইছোঁ তাক উপলব্ধি কৰিবলৈ আধ্যাত্মিকতাৰ প্ৰয়োজন উপলব্ধি কেনেকৈ কৰিম এই শৰীৰটো এৰি যাবলৈ বাধ্য হয় যুৱ প্ৰজন্ম যে যুৱ প্ৰজন্মৰ যুৱ শক্তিৰ ওপৰত গোটেই ভাৰতবৰ্ষ দেশৰ শক্তিটো নিৰ্ভৰশীল হৈ থাকে আৰু কেইটামান বছৰৰ পাছত গোটেই বিশ্ব যুৱ শক্তিৰ ওপৰত নিৰ্ভৰ হ'ব গতিকে যুৱ শক্তিৰ ওপৰত যদি সকলো নিৰ্ভৰ কৰে তেন্তে যুৱ শক্তি কেনে আছে সেই খবৰটো আমি কিয় নুসুধোঁ আমাৰ মনৰ অৱস্থাটো কিয় সোধা নহয় আমি প্ৰত্যেক মুহূৰ্তত কিয় আমাকেই জগৰীয়া কৰোঁ যে নতুন প্ৰজন্মই এইটো নকৰে নতুন প্ৰজন্মই সেইটো নকৰে নতুন প্ৰজন্মই কিমান হতাশাত পৰিলে এটা জীৱন এৰি থৈ যাব পাৰে আজিৰ সময়ত প্ৰতি ঘণ্টাত আত্মহননৰ আপোনালোকে খবৰ পায় আমি কথা পাতি থাকোঁতেও এতিয়া আত্মহনন হৈছে ক'ৰবাত জীৱনটোত জীয়াই থাকিবই আৰু মোৰ কোনো কাৰণ নাই মই যাওঁগৈ পৃথিৱীৰ পৰা সেই বুলি ভাবিব পৰা এটা ক্ষণ তেওঁলোকৰ জীৱনলৈ কেনেকৈ আহে এইটোত ক'ৰবাত আপোনাৰ মোৰ দুখ নেকি হেৰাই যোৱাজনক আমি দুখ দিওঁ যে তাৰ সাহস নাই জীয়াই থাকিবলৈ তাৰ জীয়াই থাকিবলৈ সাহস নাইকিয়া নহয় জীয়াই থাকিবলৈ সাহসকণ ক'ৰবাত আপুনি মই নিদিলোঁ এই জীৱনটো যে মূল্যৱান এটা যে মনুষ্য শৰীৰ লৈ আহিছোঁ এইটো যে এবাৰহে পাইছোঁ মনুষ্য জনম অহাবাৰ বা ইমান পাপ কৰিছোঁ মনুষ্য জনম পাওঁ নে নাপাওঁ কি ঠিক থকা জীৱনকেইটা আমি থাকিব লাগিব ভালকৈ মানুহ হৈ সেইটো আমি কেতিয়া উপলব্ধি কৰিম এজন ল'ৰা নৈৰ পৰা জঁপিয়াবলৈ গৈ আছে নৈত জাপ দিব দলঙৰ ওপৰৰ পৰা জাপ দিব ল'ৰাজন জঁপিয়াবলৈ লৈছে তেনেকুৱাতে কাষত এজন মানুহ ৰৈ আছিল মানুহজনে দেখিছে ল'ৰাজন জঁপিয়াব এতিয়া থাপ মাৰি ল'ৰাজনৰ হাতখনত ধৰিছে হাতখনত ধৰি বোলে কি কৰা নাই মোক এৰি দিয়ক মোৰ আৰু এইটো জীৱন থাকিবলৈ মন নাই মই শেষ হৈ যাম আজি তুমি এনেকুৱা কৰিব নোৱাৰা হা তুমি থাকিব লাগিব জীয়াই তাক ধৰি আনিছে ল'ৰাজন নাই নামানে টানি আনিছে টানি আনি লৈ আহিছে তুমি আহাচোন মোলৈ এঠাইত মোৰ লগত তুমি এঠাইলৈ আহি থাকা লৈ আহিছে টানি টানি আনি আছে ল'ৰাজন আহি আছে কিন্তু খঙত আহিছে তেওঁ জীয়াই থাকিবলৈ মন নাই কিয় বা টানি আনিছে এনেকৈ ভাবিছে তেওঁ আনিছে এটা আন্ধাৰ কোঠালৈ লৈ গৈছে কোঠাটোত দেখিছে মানুহ এজন বহি আছে সেই মানুহজনৰ ওচৰলৈ নিলে তেওঁক দূৰতে ৰাখিছে ল'ৰাজনক দূৰতে ৰাখি তেওঁক কাণত ফুচফুচাই মানুহজনক কৈছে কিবা এটা ফুচফুচাই কৈছে তাৰপিছত কৈছে 1 লাখ অঁ মানুহজনে তেওঁলৈ চাইছে এটা ল'ৰাজনে ভাবিছে কি 1 লাখ বুলি ক'লে তাৰপিছত আকৌ মানুহজনে ল'ৰাজনলৈ চাই আকৌ কৈছে নাই নাই 2 লাখ তাৰপিছত ঠিক আছে 2 লাখ হ'ব পাৰি 2 লাখ পাৰি তেওঁ কৈছে কি 2 লাখ পাৰি কি হ'বলৈ গৈ আছে তাৰপিছত আকৌ কাণত ফুচফুচাই কিবা এটা কৈছে এবাৰ কৈছে 5 লাখ তো ভাবিছে 5 লাখটো কি সেইটো ধৰ ফৰাব লাগিছে ভয় খাইছে এইখিনি সময়ত 5 লাখটো কি আপুনি মোক ক'লৈ আনিছে ল'ৰাজন চিঞৰি উঠিছে এইখিনি সময়ত যে কি কৰে আপোনালোকে কি দৰ দাম চলিছে ইয়াত 5 লাখ বুলি কিয় কৈছে কি মানুহজনে কৈছে কিয় তুমিতো মৰিবলৈ যাব ওলাইছিলা যদি তুমি মৰিবলৈ যাবলৈ ওলাইছিলা তুমি যদি মৃত্যুক ল'ব বিচাৰিছা একোৱালি এই শৰীৰটো তুমি জীয়াই থাকোঁতে দি থৈ যোৱা কাৰণ মৃতদেহটো হৈ যোৱাৰ পিছত এই অংগখিনি আমি ল'ব নোৱাৰিম নহয় গতিকে তোমাৰ চকু দুটাৰ 1 লাখ আৰু তোমাৰ কিডনী মিলাই গোটেইটো মই 5 লাখত বন্দবস্ত কৰিছোঁ দি দিয়া যোৱা এনেই মৰিব নালাগে এইটো বিক্ৰী কৰি থৈ যোৱা ল'ৰাজনে তেতিয়া অনুভৱ কৰিছে ভয় কৰিছে সেইখিনি মুহূৰ্তত আৰে এই জীৱনটো মোৰ অন্ততঃ টকা এটাৰ কথাটো কৈ দিলে এনেকুৱা নে জীৱন এই জীৱনটো এৰি থৈ মই যাবলৈ ওলাইছিলোঁ সেইখিনি মুহূৰ্তত তেওঁ ভয় খাইছে মানুহজনে যেতিয়া তেওঁক লৈ দৰ দাম কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া তেওঁ ভয় খাইছে নাই মই জীয়াই থাকিম মই জীয়াই থাকিব লাগিব জীয়াই থাকিম এইবাবে মই মানুহৰ বাবে অন্ততঃ নিজৰ বাবে মই জীয়াই থাকিম ল'ৰাজন সেইদিনা জীয়াই থকাৰ সাহস পাইছে হয়তো তেনেকৈ আমাক সেই মুহূৰ্তটোত সাহস দিয়া মানুহৰ সংখ্যা কম আৰু সেইখিনি মুহূৰ্তত আমাৰ আধ্যাত্মিক শিক্ষাও নাথাকে যাৰ বাবে আমি ভাবিবলৈ সেইখিনি মুহূৰ্তত পাৰোঁ যে অন্ততঃ কোনোবা এজন আধ্যাত্মিক শিক্ষাই আমাক কি কয় আত্মাৰ চেতনাৰ সৈতে সম্পৰ্ক থকা এটা শক্তি এই ওপৰৰ নেদেখাজন যিটো প্ৰকৃতিৰ নিয়ম যিটো বিজ্ঞানে কয় যিটো শক্তিৰ দ্বাৰা পৃথিৱী চলি আছে সেই শক্তিটোক এটা বিশ্বাস সেই বিশ্বাসটোক জয় কৰা সেই বিশ্বাসটোৰ সৈতে আপোনাৰ অন্তৰাত্মাৰ এটা সম্পৰ্ক সুদৃঢ় কৰা সেইটোক যদি উপলব্ধি কৰোঁ কেতিয়াবা আমি মৰিব পাৰিম নেকি তেনেকৈ ইচ্ছা কৰি আমি নোৱাৰোঁ সন্মুখলৈ অহা প্ৰত্যেকটো সমস্যাই হয়তো আমি ক'ৰবাত সমাধান কৰিব পাৰিম সেইখিনি সময়ত হয়তো আপুনি মই উপলব্ধি কৰিব পাৰিম কাৰণ আপুনি মই আধ্যাত্মিকতাত আছোঁ আধ্যাত্মিকতাৰ জৰিয়তে আপুনি মই বাৰে বাৰে এইটো উপলব্ধি কৰিব পাৰিলোঁ যে ঈশ্বৰ অন্তত আছে
কোনো নাথাকিলেও আধ্যাত্মিকতাই আমাক এইটো শিকায় যে এটা শক্তি আছে, সেই শক্তিটো যিকোনো হ'ব পাৰে, যিকোনো উপাস্যক আপুনি কৰিব পাৰে। সেই শক্তিটোৱে অন্ততঃ আপোনাক বিপদত পৰিবলৈ নিদিয়ে। সেই শক্তিটোৱে অন্ততঃ আপোনাক জীৱনত যিকোনো মুহূৰ্তত আপোনাক ৰক্ষা কৰিব। ঈশ্বৰে আমাক সকলো সময়ত কোৱা হয় যে আমি যিটো আশা কৰোঁ, হয়তো ওপৰত থকাজনে আমি বিচৰাতকৈ, আমি আশা কৰাতকৈ তেওঁ দিব পৰা শক্তি বহু গুণ। গতিকে এখন কৃপাৰ সাগৰ, সেই কৃপাৰ সাগৰৰ পৰা আপোনাক মোক প্ৰত্যেকটো দিনেই আশীৰ্বাদ দি আছে। কিন্তু ঈশ্বৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি সেই আশীৰ্বাদ গ্ৰহণ কৰাত আপুনি মই ক'ৰবাত ব্যৰ্থ হৈছোঁ নেকি?